জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰ এষাৰি মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ মোক বিদিশাক লাগিব মানে লাগিবই এনি হাউ আই নিড হাৰ তাৰ মানে তুমি মোক ডিভোৰ্স দিবাই দিলো বুলি ভাবিলো আৰু তুমি ভাল নাপাওঁ তাই মোৰ এতিয়া জেদ মই তেওঁ নহলে চলিব নোৱাৰিম অকলে জীৱন জীয়াই দেখুৱাই দিম মই চবকে অনুবায়ে যে সৰুদাক ভাল পায় নেকি আকৌ একেটা ফুলকে কিয় কৰিব লৈছ 3 লাখ টকা 30,000 দৰে তেওঁলোকৰ কাৰণে টকা থকা মানুহ আৰু গোটেই জীৱনটো ভাইটিৰ লগত থাকিব পাৰিব বুলি ভুল নাযাবি মই আপোনাক ভাল পাওঁ আৰু আপোনাৰ কাৰণে সব কৰিব পাৰোঁ এখন গালতো মাৰক মেডাম মাৰক আপুনি মোক 1000টা চৰ মাৰিব পাৰে মেডাম মোৰ কোনো আপত্তি নাই আপোনাৰ চৰত মই মৰম পাওঁ মই ইমান দিনে ভাবি আছিলো যে মইহে আপোনাক ভাল পাওঁ কিন্তু আজিহে বুজিলো আপুনিও মোক ভাল পায় অকল দেখাবহে নোৱাৰে কোনে কৈছে মই তোমাক ভাল পাওঁ বুলি মই কাকো ভাল নাপাওঁ মোৰ মনলৈ কাৰো কাৰণে ভাল পোৱা নাহে মোৰ চকুলে চোৱানো মন গ'লে আপুনি আৰু চৰ মাৰিব পাৰে মেডাম কিন্তু আজি মই তোমাক অনু বুলি মাতিমেই হাউ ডেয়াৰ ইউ মোক এনেকৈ কথা ক'বলৈ সাহস ক'ত পালা আপোনাৰ মৰমে মোক সাহস দিছে এটা কথা কওক মানে আপোনাৰ কোম্পানীটো বহুত এমপ্লয়িজ আছে তাৰ পিছতো আপুনি মোক যেনেকৈ সহায় কৰিছে হেনেকৈ বেলেগ কোনোবা এমপ্লয়ক সহায় কৰিছে জানো মোক যেনেকৈ বেলেগৰ একাউণ্টৰ পৰা টকা দি সহায় কৰিছে হেনেকৈ বেলেগ কাৰোবাক টকা দি সহায় কৰিছে জানো মেডাম আপুনি মোক ইমান কিয় সহায় কৰিছে সহায় বেয়া লাগিছে যদি টকা ঘূৰাই দিবা টকাখিনিৰ লগত মৰমখিনিও ঘূৰাই দিব লাগিব নহয় অনু তুমি মোক ভাল পোৱা নে নোপোৱা মই নাজানো তুমি মোক ক'বও নালাগে কিন্তু তুমি মোৰ বাবে যি যি কৰিছা মই চিৰজীৱন তোমাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লো এতিয়া মই যি কৰিম তোমাৰ সুখৰ কাৰণে কৰিম কানুদা গাড়ী ওলাওক
কেনেবাকৈ ডাউন পে'মেণ্ট নিদিয়াকৈ ফ্লেটটো পালে ভাৰ্গৱ মোৰ লগত যাবলৈ বাধ্য হ'ব। কিন্তু ভাৰ্গৱেতো সুধিব ফ্লেট মই কেনেকৈ কিনিলোঁ। দেউতাই ডাউন পে'মেণ্ট দিয়া বুলি কৈ দিম। কল এটা কৰোঁ নন্দনক। বৌ কওক, কিবা ভাবিলে নেকি? অঁ, এই মানে ফ্লেটটো পোৱাটো খাটাং নে? তুমি কোৱা ধৰণে একদম 100%। কেতিয়াকৈ পাম? যেতিয়াই বিচাৰে। আচ্ছা, মই কাইলৈ এবাৰ ফ্লেটটো চাব পাৰিম নেকি? নিশ্চয় পাৰিব। ফ্লেট ৰেডি আছে নে আজিয়ে সোমাব? ধেই, মোৰ কিবা বুকুখন ধপধপ কৰিছে জানানে? বিশ্বাসেই হোৱা নাই। বিশ্বাস কৰিবলৈ শিকক, যেনেকৈ মই আপোনাক কৰিছোঁ। আপুনি যেতিয়াই ফ্লেটটো বিচাৰে তেতিয়াই মই দিয়াই দিম। কিন্তু বিদিশা, অঁ, এই মই এটা প্লেন ভাবিছোঁ। তুমি কিন্তু মই কোৱা ধৰণে কৰিব লাগিব। কওকচোন। তুমি আমাৰ ঘৰত আহি ঘৰৰ মানুহক ক্ষমা খুজিব লাগিব। মানে এই ধৰা খঙতে কৈ দিলোঁ বুলি ক'বা আৰু দৰকাৰ হ'লে হাতে ভৰিও ধৰিবা। বিদিশাৰ কাৰণে মই সকলো কৰিম। তেন্তে মই কাইলৈ আহিম ফ্লেটটো চাবলৈ। অ'কে, আহিব। আপোনাৰ ননদ জয় ৰৈ থাকিব। ঠিক আছে দিয়া, কাইলৈ লগ পাম দেই। কাৰ ফ্লেট চাবলৈ যোৱা? দেউতাই ফ্লেট এটা বুকিং কৰিছে, চাবলৈ মাতি আছে। দেউতা মানে? আৰে মোৰ দেউতা আকৌ। মোৰ যে ঘৰ এখন আছে পাহৰিয়ে গৈছা নেকি? নাই, সেইটো সোধা নাই। ফ্লেট বুকিং কৰিব পৰাকৈ দেউতাৰ ওচৰত ইমান টকা আহিল ক'ৰ পৰা? মোৰ নামত থকা মাটিখিনি বিক্ৰী কৰি দিলে। ময়ো তোমাক ভাল পাওঁ ৰাহুল। আঁতৰি থাকিব খুজিও আকৌ ভাল পোৱাৰ কাষ চাপি গ'লোঁ। মোৰো মন গৈছিলে তোমাৰ বুকুৰ মাজত সোমাই কান্দিবলৈ, কিন্তু নোৱাৰোঁ। মই মোৰ চাৰিওফালে বনাই লোৱা জালখন কাকো ছিঙিবলৈ নিদিওঁ। তোমাৰ চকুৱে কয় কিমান কষ্টত আছা তুমি, নিজকে কিমান লুকুৱাবা, আৰু লুকুৱাবলৈ মই নিদিওঁ। জীয়াই থাকিবলৈ শিকাম তোমাক, হাঁহিবলৈ শিকাম। এই তই পাগল হৈছ নেকি? সেই ফ্লেটৰ ডাউন পেমেণ্ট কিমান জানো? 25 লাখ টকা। আৰু সেই ঘৰখনৰ কাৰণে মই ইমানবোৰ টকা পানীত পেলাম? সিহঁতৰ বাবে নহয় পাপা, মোৰ বাবেহে। আৰে ককায়েক তো গোচৰত পেলাইছোৱে, এতিয়া জামিনত ওলালেও ফাইনেল হিয়াৰিঙত সি জেললৈ যাব। আৰে ককায়েকহে জেলত যাব, কিন্তু তাই জানো মোৰ কাষলৈ আহিব? এনেকুৱা হাজাৰজনী ছোৱালী তই পাবি, কিন্তু মোক তাইকে লাগে পাপা। বলিয়ালি নকৰিবি, বলিয়ালি নকৰিবি। মই বলিয়া বুলি জানেই আপুনি। তাইক বিয়া পাতি এদিনৰ কাৰণে হ'লেও মোৰ কাষত ৰাখিম, আৰু তাৰ কাৰণে যি কৰিব লাগে মই কৰিম। শুন নন্দন, অলপ ঠাণ্ডা মগজুৰ কথাবোৰ চিন্তা কৰ। আৰু ইমানখিনি হৈ যোৱাৰ পিছত সেই ঘৰখনে জানো তোলৈ ছোৱালীজনী বিয়া দিব? মোৰ ভুলৰ বাবে যদি সিহঁতৰ ঘৰত গৈ ক্ষমা খুজে, আৰু নৱৈকে যদি সকলোৰে মনটো সলনি কৰে, তাৰপিছত কি বিয়া হোৱা চান্স নাই নেকি পাপা? কিন্তু প্লিজ পাপা প্লিজ, কাইলৈ ফ্লেট চাবলৈ মাতিছোঁ, আহিব, আপুনি না নক'ব প্লিজ পাপা। নন্দন এনেকৈয়ে থাকিম মই সদায়। নিজৰ মতে কাম কেনেকৈ কৰিব লাগে মই জানো। অল দ্য বেষ্ট। ৰাহুলে আজি মোক কি কৈছে জানা? কি কৈছে? সি বোলে মোক ভাল পায়। কি? মোৰ অতীতটো জনাৰ পিছত সি জানো মোক ভাল পাব? জীৱন নদী
বৌ তুমিও প্ৰাৰ্থনা কৰিছা ঘৰৰ সুখবোৰতো ময়ো বিচাৰোঁ নে মই বেয়া বিচাৰোঁ বুলি ভাবা তেনেকৈনো কিয় কৈছা ভুল সকলো মানুহেই কৰে পিতি কোনোবাই ডাঙৰ ভুল কৰে কোনোবাই সৰু ভুল কৰে কিন্তু ভুল কৰি অনুশোচনা কৰাজনক ক্ষমা কৰি দিব লাগে নে নালাগে অনুশোচনা কৰিলে ক্ষমা কৰি দিব লাগে মই মোৰ ভুলবোৰ বুজিছোঁ যিমান দিন এইখন ঘৰত থাকোঁ মই মোৰ মা দেউতাৰ শুশ্ৰূষা কৰিম যিমান দিনলৈ মানে আমাৰ দেউতাই ফ্লেট এটা বুকিং কৰিছে আমি তালৈকে যাম কি হ'ল মন বেয়া কৰিছে যে ওচৰতেও এতিয়া চোৱাচোন ৰাহুলে যদি বিয়া পাতে নতুন কইনাজনী আনি ৰাখিবলৈ এইখন ঘৰত জানো ঠাই আছে তাতে তাই ধনী ঘৰৰ ছোৱালী অন্ততঃ আমি ফ্লেটলৈ গ'লে আমাৰ ৰুমটো ৰং কৰি দিলে নতুন কৰি দিলে ৰাহুলৰ বেডৰুম হ'ব আমি ফ্লেটলৈ যোৱাৰ পিছত সপ্তাহত 3 দিন তুমি আমাৰ লগত থাকিবা আৰু মাহঁতকো মই লৈ যাম মাজে মাজে তোমালোক যাবাগৈ বুলি শুনি বেয়া লাগিছে কিন্তু তোমাৰ কথাবোৰ শুনি ভাল লাগিছে সদায় এনেকৈ থাকিবা বৌ এনেকৈয়ে থাকিম মই সদায় নিজৰ মতে কাম কেনেকৈ কৰিব লাগে মই জানো অল দ্য বেষ্ট মাতু কি হ'ল তোৰ গাটো বেয়া নেকি নাই ভালে তেতিয়াহ'লে এনেকৈ থিয় হৈ আছ কিয় দুৰ্বলৰ নিচিনাকৈ মনটো কেতিয়াবাই দুৰ্বল হৈছে শৰীৰটোও দুৰ্বল হৈছে কিন্তু ডাঙৰ কথা ৰাহুলে আজি মোক কি কৈছে জানা কি কৈছে সি বোলে মোক ভাল পায় কি মোৰ অতীতটো জনাৰ পিছত সি জানো মোক ভাল পাব আহা মাতু তই অতীতৰ লগত কিয় যুঁজি আছ পাহৰি যা সেইবিলাক পাহৰো বুলি পাহৰিব নোৱাৰো দেউতা আৰু তুমি সেইটো ভালদৰে জানা এটা ভয়ে মোক সদায় খেদি ফুৰে চা মাতু সেই কাহিনীটোৰ লগততো ময়ো জড়িত তাৰ গোটেই দুখখিনি মোৰ গাত ল'বলৈ কিমান সময় লাগিব তই ক আৰু তুমি ভাবা সেইটো মই তোমাক কৰিব দিম বুলি দিব লাগিব তোৰ সুখৰ কাৰণে দিব লাগিব তেনেকৈ মই সুখী হ'ব নিবিচাৰো দেউতা ৰাহুলৰ সৈতে আৰু মই কথা নাপাতো তুমি ৰাহুলক ক'বা সি যেন বেলেগ চাকৰিত জইন কৰে মই কৰবাত চেষ্টা কৰিছিলোঁ কিন্তু সি নাযায় সি কৃতজ্ঞ আৰু কৃতজ্ঞৰ চিনস্বৰূপে সি মোক ভাল পায় তই ইমান বেছিকৈ চিন্তা নকৰিবিচোন চব ঠিক হৈ যাব বেছি চিন্তা নকৰিবি তই ইমান ধনী ঘৰৰ ছোৱালী বিয়া হৈ আহি ইমান সৰু ঘৰটোত ক'ত থাকিব কেনেকৈ থাকিব তেনেকুৱাতে দেউতাই ফোন কৰিলে ফ্লেটটোৰ কথা ক'বলৈ তোমাৰ এই সিদ্ধান্তটো মই ভাল পাইছোঁ পিছে অনুৰ মন জিকাটো অলপ কষ্টকৰ হ'ব ছাৰ চাহকাপ লৈ বিচাৰি ফুৰিছোঁ লোৱা চাহ খোৱা খাবলৈ মন যোৱা নাই খোৱা মোৰ ওপৰত খং কৰি নোখোৱাকৈ থাকিব নালাগে লোৱা তোমাৰ ওপৰত খং উঠা নাই জানা খং উঠিছে নিজৰ ওপৰত এই ঘৰখন আৰু তোমাক আজিলৈকে এক কৰিব পৰা নাই সেইটোৱে মোৰ দুখ সেইটোৱেইতো তোমাৰ খং
ভাৰ্গৱ মই বুজি পাওঁ তুমি নতুন ঘৰ এটা ল'বলৈ আকৌ এটা লোন ল'ব লাগিব সেইকাৰণে তুমি ঘৰত থাকিব বিচাৰিছা ময়ো ভাবিছিলোঁ ময়ো ইয়াতেই থাকিম কিন্তু আজি যেতিয়া বিদিয়ে তোমাক ভাইটিৰ বিয়াৰ কথা ক'লে তেতিয়াহে মই ভাবিছোঁ ইমান ধনী ঘৰৰ ছোৱালী বিয়া হৈ আহি ইমান সৰু ঘৰটোত ক'ত থাকিব কেনেকৈ থাকিব তেনেকুৱাতে দেউতাই ফোন কৰিলে ফ্লেটটোৰ কথা ক'বলৈ মোৰ কিবা ভগৱানৰ সংযোগ যেন লাগিছে চোৱা ভাৰ্গৱ বেছি দূৰ নহয়তো দিনটোত এবাৰ আহিব পাৰিবা আৰু এনেও তুমি ৰাতিপুৱাই অফিচলৈ ওলাই যোৱা ৰাতি ঘৰ সোমোৱা ৰাতি শুবলৈকেহে আহা ঘৰত ইয়াত থকা তাত থকা একে কথা তুমি বেয়া পাইছা যদি ফ্লেটটো নালাগে বুলি কওঁ নাই নালাগে সেয়া তোমাৰ অধিকাৰ মোৰ কাৰণে নিজে হেঁপাহবোৰ মাৰিব নালাগে তুমি মোক বেয়া পাইছা আগতে খং উঠিছিল আজি উঠা নাই তাকে ভাবোঁ কেতিয়া নিজৰ মতে কৰিব পাৰিম পইচা পাতিবোৰ সাঁচিব পাৰিম চব হ'ব ধৈৰ্য ধৰা মই মাংস আনিছোঁ চবলৈকে ৰুটি বনাম আৰু এটা কথা ক'বলৈ পাহৰিলোঁ কি কথা কাইলৈ বিদিক চাবলৈ মানুহ আহিব বিদিক চাবলৈ আমি ঘৰখন এৰি যোৱাৰ আগতেই বিদিৰ কাৰণে যদি ভাল ল'ৰা এটা ঠিক কৰি থৈ যাব পাৰোঁ মা দেউতাৰ চিন্তাবোৰ কমিব দিয়াচোন কাইলৈ তুমি অফিচৰ পৰা সোনকালে আহিবা কিন্তু লোৱা কি হ'ল তোমাৰ মুড অফ যে নাই ছাৰ অ' কালিৰ কথাটোৰ কাৰণে ন কালি আপুনি নাই অনুৱে মোক কৈছে তুমি যে অনুৰ ওচৰত কৃতজ্ঞ হৈ আনৰ লগত কাম নকৰোঁ বুলি সিদ্ধান্ত লৈছা মই গম পাইছোঁ আৰু তোমাৰ এই সিদ্ধান্তটো মই ভাল পাইছোঁ পিছে অনুৰ মন জিকাটো অলপ কষ্টকৰ হ'ব ছাৰ এই মানে মালিক হিচাপে মন জিকাৰ কথা কৈছোঁ আচ্ছা ৰাহুল চোৱা মই তোমাক কথা এটা সুধিম এইবোৰ খুৰা ছাৰ এইবিলাক সম্পৰ্ক পাহৰি যোৱা তোমাক মই বন্ধু হিচাপে সুধিম আৰু তুমি মোক বন্ধু হিচাপে ক'বা ঠিক আছে তুমি কেতিয়াবা প্ৰেমত পৰিছানে বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ